ওম শান্তি। আজিৰ তাৰিখ 2 মে' 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, শান্তি তোমালোকৰ ডিঙিৰ সাৰ, আত্মাৰ স্বধৰ্ম। সেইবাবে শান্তিৰ কাৰণে হাবাথুৰি খোৱাৰ দৰকাৰ নাই। তোমালোক নিজৰ স্বধৰ্মত স্থিত হৈ যোৱা। আৰু আজিৰ প্ৰশ্ন, মনুষ্যই যিকোনো বস্তু শুদ্ধ কৰিবলৈ কোনটো উপায় ৰচে আৰু পিতাই কোনটো উপায় ৰচিছে? পিতাই উত্তৰত কৈছে, মনুষ্যই যিকোনো বস্তু শুদ্ধ কৰিবলৈ তাক জুইত দিয়ে। যজ্ঞও ৰচিলে তাতো জুই জ্বলায়। ইয়াতো পিতাই ৰুদ্ৰযজ্ঞ ৰচিছে, কিন্তু এয়া হৈছে জ্ঞান যজ্ঞ। ইয়াত সকলো আহুতি যাব। তোমালোক সন্তানসকলে দেহসহিত সকলো ইয়াত স্বাহা কৰা। তোমালোক যুগযুক্ত হ'ব লাগে। আজি পিতাই কৈছে যে তোমালোক যুগযুক্ত হ'ব লাগে। যুগৰেই দৌৰ। ইয়াৰ দ্বাৰা তোমালোক প্ৰথমে ৰুদ্ৰৰ ডিঙিৰ হাৰ হ'বা, আকৌ বিষ্ণুৰ ডিঙিৰ মালাত গথা যাবা। আৰু আজিৰ গীত ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম শান্তি। এয়া কাৰ মহিমা শুনিলা? পাৰলৌকিক পৰমপিতা পৰমাত্মা অৰ্থাৎ পৰমাত্মাৰ। সকলো ভক্ত অথবা সাধনা কৰোঁতাই তেওঁক স্মৰণ কৰে। তেওঁৰ নাম আকৌ পতিত পাৱনো হয়। পিতাই আজি কৈছে যে পাৰলৌকিক পৰমপিতা পৰম আত্মা অৰ্থাৎ পৰমাত্মাৰ। সকলো ভক্ত অথবা সাধনা কৰোঁতাই তেওঁক স্মৰণ কৰে। তেওঁৰ নাম আকৌ পতিত পাৱনো হয়। সন্তানসকলে জানে ভাৰত পাৱন আছিল। লক্ষ্মীনাৰায়ণ আদিৰ পবিত্ৰী মাৰ্গৰ ধৰ্ম আছিল, যাক আদি সনাতন দেৱী দেৱতা ধৰ্ম বুলি কোৱা হয়। ভাৰতত পবিত্ৰতা, সুখ, শান্তি, সম্পত্তি সকলো আছিল। পবিত্ৰতা নাথাকিলে শান্তিও নাই, সুখো নাই। শান্তিৰ কাৰণে হাবাথুৰি খাই ফুৰে, জংঘলত ঘূৰি ফুৰে। এজনৰো শান্তি নাই, কিয়নো পিতাকো নাজানে, নিজকো এনেকৈ নুবুজে যে মই আত্মা, এয়া মোৰ শৰীৰ। ইয়াৰ দ্বাৰা কৰ্ম কৰিবলগীয়া হয়। মোৰতো স্বধৰ্মই শান্ত। এয়া শৰীৰৰ কৰ্মেন্দ্ৰিয়। আত্মাই এইটোও গম নাপায় যে আমি আত্মাসকল নিৰ্বাণধাম বা পৰমধামৰ নিবাসী। এই কৰ্মক্ষেত্ৰত আমি শৰীৰৰ আধাৰ লৈ ভূমিকা পালন কৰোঁ। শান্তিৰ সাৰ ডিঙিতে আছে আৰু বাহিৰত হাবাথুৰি খাই ফুৰোঁ। পিতাই আজি কৈছে যে শান্তিৰ সাৰ ডিঙিতে আছে আৰু বাহিৰত হাবাথুৰি খাই ফুৰোঁ। সুধি থাকে মনে, শান্তি কেনেকৈ পাব? সুধি থাকে মনে, শান্তি কেনেকৈ পাব? তেওঁলোকে এইটো গম নাপায় যে আত্মা মন বুদ্ধি সহিত হয়। আত্মা পৰমপিতা পৰমাত্মাৰ সন্তান। তেওঁ শান্তিৰ সাগৰ, আমি তেওঁৰ সন্তান। এতিয়া অশান্তিটো গোটেই জগতৰে আছে নহয় জানো? সকলোৱে কয় শান্তি হওক। এতিয়া গোটেই সৃষ্টিৰ মালিকটো এজনেই, যাক শিৱায় নমঃ বুলি কয়। উচ্চতকৈও উচ্চ ভগৱান শিৱ কোন? এইটো কোনো মনুষ্যই নাজানে। পূজাও কৰে। বহুতেতো আকৌ নিজকে শিৱ হ'ম অৰ্থাৎ মই শিৱ বুলি কৈ দিয়ে। হেৰ' শিৱটো এজনেই পিতা নহয় জানো? মনুষ্যই নিজক শিৱ বুলি ক'লে এইটোতো বৰ ডাঙৰ পাপ হৈ গ'ল। শিৱকেই পতিত পাৱন বুলি কোৱা হয়।
ব্ৰহ্মা, বিষ্ণু, শংকৰক অথবা কোনো মনুষ্যক পতিত পাৱন বুলি ক'ব নোৱাৰে। পতিত পাৱন সদ্গতি দাতা হয়ে এজন। মনুষ্যই মনুষ্যক পাৱন কৰি তুলিব নোৱাৰে, কিয়নো গোটেই সৃষ্টিৰে প্ৰশ্ন, গোটেই সৃষ্টিখনকে পাৱন কৰি তোলাৰ কথা নহয় জানো? পিতাই বুজায়, যেতিয়া সত্যযুগ আছিল, ভাৰত পাৱন আছিল, এতিয়া পতিত। গতিকে যিগৰাকী গোটেই সৃষ্টিক পাৱন কৰি তোলোতা হয়, তেওঁকহে স্মৰণ কৰিব লাগে। বাকী এইখনটো হয়ে পতিত সৃষ্টি। এনেকৈ যি কয় মহান আত্মা, এনেকুৱা কোনো নাই। পাৰলৌকিক পিতাকেই নাজানে। ভাৰতত শিৱ জয়ন্তীও গায়ন কৰা হয়। পিতাই কৈছে যে ভাৰতত শিৱ জয়ন্তীৰ গায়ন কৰা হয়। গতিকে নিশ্চয় ভাৰতেই পতিতসকলক পাৱন কৰি তুলিবলৈ আহিছে। পিতাই কয়, মই সংগমত আহোঁ, যাক কুম্ভ বুলি কোৱা হয়। সেই পানীৰ সাগৰ আৰু নদীৰ কুম্ভ নহয়। কুম্ভ ইয়াক কোৱা হয় যেতিয়া জ্ঞানৰ সাগৰ পতিত পাৱন পিতা আহি সকলো আত্মাক পাৱন কৰি তোলে। এইটো জানা যে ভাৰত যেতিয়া স্বৰ্গ আছিল, তেতিয়া এটাই ধৰ্ম আছিল। সত্যযুগত সূৰ্যবংশী ৰাজ্য আছিল, আকৌ ত্ৰেতাত চন্দ্ৰবংশী, যাৰ মহিমা হৈছে ৰাম ৰজা, ৰাম প্ৰজা। তেতাৰে ইমান মহিমা আছে, তেন্তে সত্যযুগৰ তাতকৈও বেছি হ'ব। ভাৰতে স্বৰ্গ আছিল, পবিত্ৰ জীৱ আত্মাসকল আছিল, আৰু বাকী সকলো ধৰ্মৰ আত্মাসকল নিৰ্বাণ ধামত আছিল। আত্মা কি, পৰমাত্মা কি, এইটো কোনো মনুষ্য মাত্ৰেই নাজানে। আত্মা ইমান সূক্ষ্ম বিন্দু, তাত ৮৪ জন্মৰ ভূমিকা নিহিত হৈ আছে। ৮৪ লাখ জন্মতো হ'ব নোৱাৰে। ৮৪ লাখ জন্মত কল্প কল্পান্তৰ ঘূৰি থাকিব, এয়াতো হ'ব নোৱাৰে। হয় ৮৪ জন্মৰ চক্ৰ, সেয়াও সকলোৰে নহয়। যিসকল প্ৰথমত আহিছিল, তেওঁলোক শেষৰ ফালে আহি গ'ল, আকৌ তেওঁলোক প্ৰথমত যাব। পাছত অহা সকলো আত্মা নিৰ্বাণ ধামত থাকে। এই সকলোবোৰ কথা পিতাই বুজায়। তেওঁকে বিশ্বৰ সৰ্বশক্তিমান সৰ্তা কৰ্তা বুলি কোৱা হয়। পিতাই কয়, মই আহি ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ শাস্ত্ৰ গীতা আদিৰ সাৰ বুজাওঁ। এই সকলোবোৰ ভক্তিমাৰ্গৰ কৰ্মকাণ্ডৰ শাস্ত্ৰ ৰচি থোৱা আছে। মই আহি কেনেকৈ যজ্ঞ ৰচিলোঁ, এই কথাবোৰতো শাস্ত্ৰবোৰত নাই। ইয়াৰ নামেই হৈছে ৰাজস্ব, অশ্বমেধ, ৰুদ্ৰ, জ্ঞান, যজ্ঞ। ৰুদ্ৰ হৈছে শিৱ। ইয়াত সকলো স্বাহা হ'ব লাগে। পিতাই কয়, দেহ সহিত যি মিত্ৰ সম্বন্ধীয় আদি আছে, সেই সকলোকে পাহৰি যোৱা, একমাত্ৰ পিতাক স্মৰণ কৰা। মই সন্ন্যাসী, উদাসী, খ্ৰীষ্টিয়ান, এই সকলোবোৰ হৈছে দেহৰ ধৰ্ম। এয়া এৰি মামেকম, অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। নিৰাকাৰ নিশ্চয় শৰীৰতে আহিব নহয় জানো? তেওঁ কয়, মই প্ৰকৃতিৰ আধাৰ ল'বলগীয়া হয়। মইহে আহি এই শৰীৰৰ দ্বাৰা নতুন সৃষ্টি স্থাপন কৰোঁ। পিতাই কৈছে যে মইহে আহি এই শৰীৰৰ দ্বাৰা নতুন সৃষ্টি স্থাপন কৰোঁ। পুৰণি সৃষ্টিৰ বিনাশ সমাগত। গায়নো কৰা হয়, প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। সূক্ষ্মৱতন হয়ে ফৰিস্তাসকলৰ জগত। তাত হাড় মঙহ নাথাকে, তাত শুভ্ৰ সূক্ষ্ম শৰীৰ থাকে। যেনেকুৱা অশৰীৰী আত্মা অৰ্থাৎ ভূত থাকে নহয়। আত্মা যিবোৰে শৰীৰ নাপায়, তেতিয়া তেনে আত্মা দিগ্ভ্ৰান্ত হৈ ফুৰে। ছায়াৰূপী শৰীৰ দেখিবলৈ পোৱা যায়, তাক ধৰিব নোৱাৰে। এতিয়া পিতাই কয়, সন্তানসকল স্মৰণ কৰা, তেতিয়া স্মৃতিৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এনেকৈ গায়নো কৰা হয়। বহুত গ'ল, অলপ আছে। এতিয়া বাকী অলপ সময় আছে। যিমান দূৰ সম্ভৱ পিতাক স্মৰণ কৰা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। গীতাত এটা দুটা শব্দৰ শুদ্ধকৈ লিখিছে।
আটাত নিমখৰ পৰিমাণৰ দৰে কোনো কোনো শব্দ শুদ্ধ, প্ৰথমেতো ভগৱান নিৰাকাৰ এইটো গম পাব লাগে। সেই নিৰাকাৰ ভগৱানে আকৌ কথা কেনেকৈ কয় সাধাৰণ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি ৰাজযোগ শিকাওঁ। সন্তানসকল, মোক স্মৰণ কৰা, মই আহোঁৱেই এটা ধৰ্ম প্ৰতিষ্ঠা কৰি বাকী সকলো ধৰ্ম বিনাশ কৰিবলৈ। এতিয়াতো অনেক ধৰ্ম আছে। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে সত্যযুগত এটাই আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। সকলো আত্মাই নিজৰ নিজৰ হিচাপ নিকাচ নিষ্পত্তি কৰি যায়। ইয়াক বিনাশৰ অৰ্থাৎ হিচাপ নিকাচ নিষ্পত্তি কৰাৰ সময় বুলি কোৱা হয়। সকলোৰে দুখৰ হিচাপ নিকাচ নিষ্পত্তি হয়। পাপৰ কাৰণে দুখ পোৱা যায়। পিতাই কৈছে যে পাপৰ কাৰণেই দুখ পোৱা যায়। পাপৰ হিচাপ নিষ্পত্তি হোৱাৰ পাছত আকৌ পুণ্যৰ আৰম্ভ হৈ যায়। প্ৰতিটো বস্তু শুদ্ধ কৰিবলৈ জুইত দিয়া হয়। যজ্ঞ ৰচে তাতো জুই জ্বলায়। এয়াতো পাৰ্থিৱ অৰ্থাৎ ভৌতিক যজ্ঞ নহয়। এয়া হ'ল ৰুদ্ৰ জ্ঞান যজ্ঞ, কৃষ্ণ জ্ঞান যজ্ঞ এনেকৈ নকয়। কৃষ্ণই কোনো যজ্ঞ ৰচা নাই। কৃষ্ণটো ৰাজকুমাৰ আছিল। যজ্ঞ ৰচা হয় আপদৰ সময়ত। পিতাই আজি কৈছে যে যজ্ঞ ৰচা হয় আপদৰ সময়ত। এই সময়ত সকলো ফালে আপদ নহয় জানো? বহুত মনুষ্যই ৰুদ্ৰ যজ্ঞ ৰচনা কৰে, ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচনা নকৰে। সেয়াতো ৰুদ্ৰ পৰমপিতা পৰমাত্মাহে আহি ৰচনা কৰে। কয় এয়া যে ৰুদ্ৰ জ্ঞান যজ্ঞ, ইয়াত সকলো আহুতি হৈ যাব লাগে। পিতাই কৈছে যে এয়া যি ৰুদ্ৰ জ্ঞান যজ্ঞ, ইয়াত সকলো আহুতি হৈ যাব। বাবাৰ আগমন হৈছে, যজ্ঞও ৰচা হৈছে। যেতিয়ালৈকে বাদশাহী স্থাপন নহয় আৰু সকলো পাৱন নহয়, ততালিকেতো সকলো পাৱন নহয়। অন্তলৈকে যুগযুক্ত হৈ থাকা, এয়া হয়ে যুগৰ দৌৰ। পিতাক যিমান বেছি স্মৰণ কৰে সিমান বেগেৰে দৌৰি গৈ ৰুদ্ৰৰ ডিঙিৰ হাৰ হয়, আকৌ বিষ্ণুৰ ডিঙিৰ হাৰ হ'বগৈ। প্ৰথমে ৰুদ্ৰৰ মালা, পাছত বিষ্ণুৰ মালা। প্ৰথমে পিতাই সকলোকে ঘৰলৈ লৈ যায়। যিয়ে যিমান পুৰুষাৰ্থ কৰে তেওঁৱেই নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হৈ ৰাজত্ব কৰে। অৰ্থাৎ এয়া আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। তোমালোকক পিতাই ৰাজযোগ শিকাই আছে। যেনেকৈ পিতাই আজি কৈছে যে তোমালোকক পিতাই ৰাজযোগ শিকাই আছে। যেনেকৈ ৫,০০০ বছৰ পূৰ্বে শিকাইছিল, আকৌ কল্পৰ পাছত শিকাবলৈ আহিছে। শিৱ জয়ন্তী অথবা শিৱৰাত্ৰিও পালন কৰে। পিতাই কৈছে যে শিৱ জয়ন্তী অথবা শিৱৰাত্ৰিও পালন কৰে। ৰাত্ৰি অৰ্থাৎ কলিযুগী পুৰণি সৃষ্টিৰ অন্ত, নতুন সৃষ্টিৰ আদি অৰ্থাৎ আৰম্ভণি। সত্যযুগ ত্ৰেতা হৈছে দিন, দ্বাপৰ কলিযুগ হৈছে ৰাত্ৰি। বেহদৰ দিন ব্ৰহ্মাৰ, বেহদৰ ৰাত্ৰি ব্ৰহ্মাৰ। কৃষ্ণৰ দিন ৰাত্ৰি বুলি কোৱা নহয়, কৃষ্ণৰ জ্ঞানেই নাথাকে। ব্ৰহ্মাই জ্ঞান পায় শিৱ বাবাৰ পৰা, আকৌ এওঁৰ পৰা তোমালোক সন্তানসকলে পোৱা। অৰ্থাৎ শিৱ বাবাই তোমালোকক ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা জ্ঞান দি আছে, তোমালোকক টিকালদৰ্শী কৰি তোলে। মনুষ্য সৃষ্টিত কোনো এজনো টিকালদৰ্শী থাকিব নোৱাৰে। যদি থাকিলেহেঁতেন তেন্তে জ্ঞান দিলেহেঁতেন, নহয় জানো? এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে? কেতিয়াও কোনেও এই জ্ঞান দিব নোৱাৰে। ভগৱানটো সকলোৰে এজনেই। কৃষ্ণক জানো সকলোৱে ভগৱান বুলি মানিব? তেওঁতো ৰাজকুমাৰ। ৰাজকুমাৰ ভগৱান হয় জানো? যদি তেওঁ ৰাজত্ব কৰে তেতিয়া আকৌ হেৰুৱাবও লাগিব।
পিতাই কয়, তোমালোকক বিশ্বৰ মালিক কৰি তুলি মই আকৌ নিৰ্বাণ ধামত গৈ নিবাস কৰোঁ। আকৌ যেতিয়া দুখ আৰম্ভ হয় তেতিয়া মোৰ ভূমিকাও আৰম্ভ হয়। মই শুনানি লওঁ। মোক কয়ো, হে দয়াময়, ভক্তিও প্ৰথমে অব্যভিচাৰী অৰ্থাৎ একমাত্ৰ শিৱৰ কৰে, তাৰ পাছত দেৱতাসকলৰ আৰম্ভ কৰে। এতিয়াতো ব্যভিচাৰী ভক্তি হৈ গ'ল। পূজাৰীয়েও এইটো নাজানে যে কেতিয়াৰ পৰা পূজা আৰম্ভ হয়। শিৱ বা সোমনাথ একেই কথা। শিৱ হ'ল নিৰাকাৰ। সোমনাথ বুলি কিয় কয়? কিয়নো সোমনাথ পিতাই সন্তানসকলক জ্ঞান অমৃত পান কৰাইছে। নামটো অনেক আছে। বাবুল নাথ বুলিও কয়, কিয়নো বাবুলৰ যি কাঁইট আছিল তাক ফুল কৰি তোলোতা সকলোৰে সৎগতি দাতা পিতা। তেওঁক আকৌ সৰ্বব্যাপী বুলি কোৱা। পিতাই কৈছে যে তেওঁক আকৌ সৰ্বব্যাপী বুলি কোৱা, এয়াতো গ্লানি নহ'ল জানো? পিতাই কয়, যেতিয়া সংগমৰ সময় হয় তেতিয়া এবাৰেই মই আহোঁ। যেতিয়া ভক্তি পূৰা হয় তেতিয়াহে মই আহোঁ। এইটো নিয়ম। পিতাই কৈছে যে যেতিয়া সংগমৰ সময় হয় তেতিয়া এবাৰেই মই আহোঁ। যেতিয়া ভক্তি পূৰা হয় তেতিয়াহে মই আহোঁ। এইটো নিয়ম। মই আহোঁৱেই এবাৰ। পিতা এক, অৱতাৰো এক। এবাৰে আহি সকলোকে পবিত্ৰ ৰাজযোগী কৰি তোলো। তোমালোকৰ হৈছে ৰাজযোগ। সন্ন্যাসীসকলৰ সৎযোগ, ৰাজযোগ শিকাব নোৱাৰে। এই সৎযোগীসকলৰো এটা ধৰ্ম আছে, ভাৰতক অধিক অৱনমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ। পবিত্ৰতাটো লাগে নহয়। ভাৰত 100% পাৱন আছিল, এতিয়া পতিত। সেইবাবে কয়, আহি পাৱন কৰি তোলক। সত্যযুগ হৈছে পাৱন জীৱ আত্মাসকলৰ সৃষ্টি। এতিয়াতো গৃহস্থ ধৰ্ম পতিত হৈ গ'ল। পিতাজী কৈছে যে সত্যযুগ হৈছে পাৱন জীৱ আত্মাসকলৰ, এতিয়াতো গৃহস্থ ধৰ্ম পতিত হৈ গ'ল। সত্যযুগত গৃহস্থ ধৰ্ম পাৱন আছিল। এতিয়া পুনৰাই সেয়াই পাৱন গৃহস্থ ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। একমাত্ৰ পিতাহে সকলোৰে মুক্তি জীৱন মুক্তি দাতা হয়। মনুষ্যই মনুষ্যক মুক্তি জীৱন মুক্তি দিব নোৱাৰে। পিতাজী কৈছে যে একমাত্ৰ পিতাহে সকলোৰে মুক্তি জীৱন মুক্তি দাতা হয়। মনুষ্যই মনুষ্যক মুক্তি জীৱন মুক্তি দিব নোৱাৰে। তোমালোক হ'লা জ্ঞান সাগৰ পিতাৰ সন্তান। তোমালোক ব্ৰাহ্মণে সঁচা যাত্ৰা কৰাবা, বাকী সকলো হৈছে মিছা যাত্ৰা কৰাওঁতা। তোমালোক হ'লা ডবল অৰ্থাৎ দ্বৈত অহিংসক। কোনো হিংসা নকৰা, যুদ্ধও নকৰা, কাম কটাৰীও নচলোৱা। কামৰ ওপৰত বিজয়প্ৰাপ্ত কৰিবলৈ পৰিশ্ৰম হয়। বেকাৰবোৰক জিনিব লাগে। তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰীসকলে শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ লোৱা। তোমালোক পৰস্পৰ ভাই ভনী হ'লা। আমি এতিয়া নিৰাকাৰ ভগৱানৰ সন্তান, পৰস্পৰ ভাই ভাই আকৌ ব্ৰহ্মা বাবাৰ সন্তান। সেয়ে নিশ্চয় নিৰাকাৰী হ'ব লাগে নহয়, অৰ্থাৎ বিশ্বৰ বাদশ্বাহীত তোমালোকেই পোৱা। এয়া হ'ল বহুত জন্মৰ অন্তৰ্জন্ম। পদুম ফুলৰ সমান পবিত্ৰ হোৱা, তেতিয়াহে উচ্চ পদ পাবা। এতিয়া পিতাৰ দ্বাৰা তোমালোক বহুত বুদ্ধিমান হৈছা। সৃষ্টিৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। তোমালোক হৈ গ'লা স্বদৰ্শন চক্ৰধাৰী। স্ব আত্মাৰ দৰ্শন হয়, অৰ্থাৎ পৰম পিতা পৰমাত্মাৰ পৰা জ্ঞান পোৱা যায়, যাক জ্ঞানপূৰ্ণ বুলি কয়। মনুষ্য সৃষ্টিৰ বীজৰূপ চৈতন্য হয়। এতিয়া জ্ঞান দিবলৈ আহিছে। এটাই বীজ, এইটোও জানে। বীজৰ পৰা বৃক্ষ কেনেকৈ উৎপত্তি হয়, এয়া হৈছে ওলোটা বৃক্ষ। বীজ ওপৰত আছে, পোনপ্ৰথমে উৎপত্তি হয় দৈৱী বৃক্ষৰ। আকৌ ইছলামী বৌদ্ধি বৃদ্ধি হৈ গৈ থাকে। এই জ্ঞান এতিয়া তোমালোকে পাইছা, অন্য কোনেও দিব নোৱাৰে। তোমালোকে যি শুনা সেয়া তোমালোকৰেই বুদ্ধিত থাকিল।
সত্যযুগৰ আৰম্ভণিতো শাস্ত্ৰ নাথাকে। পিতাই কৈছে যে সত্যযুগৰ আৰম্ভণিতো শাস্ত্ৰ নাথাকে। কিমান সহজ, ৫,০০০ বছৰৰ কাহিনী নহয়নে? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমে, সময় কম, বহুত গ'ল, অলপ আছে, সেইবাবে যি শ্বাস বাকী আছে। পিতাই কৈছে যে সেইবাবে যি শ্বাস বাকী আছে পিতাৰ স্মৃতিত সফল কৰিব লাগে। পুৰণা পাপৰ হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। দ্বিতীয়তে, শান্তি স্বধৰ্মত স্থিত হ'বলৈ পবিত্ৰ নিশ্চয় হ'ব লাগে। য'ত পবিত্ৰতা আছে ত'ত শান্তি আছে। মোৰ স্বধৰ্মই শান্তি, মই শান্তিৰ সাগৰ পিতাৰ সন্তান, এইটো অনুভৱ কৰিব লাগে। আৰু আজিৰ বৰদান, নম্ৰতাৰ বিশেষত্বৰ দ্বাৰা সহজে সফলতা প্ৰাপ্ত কৰোঁতা সকলোৰে মাননীয় হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সকলোৰে মান প্ৰাপ্ত কৰাৰ সহজ সাধন হৈছে নম্ৰ হোৱা। যিসকল আত্মাই নিজক সদায় নম্ৰতাৰ বিশেষত্বৰে চলাই থাকে তেওঁলোকে সহজে সফলতা প্ৰাপ্ত কৰে। নম্ৰ হোৱাটোৱে হৈছে সমান। নম্ৰ হোৱা মানে নতশিৰ হোৱা নহয়, কিন্তু সকলোকে নিজৰ বিশেষত্ব আৰু মৰমেৰে নতশিৰ কৰোৱা। বৰ্তমান সময় অনুসৰি সদায় আৰু সহজে সফলতা প্ৰাপ্ত কৰাৰ এইটোৱেই মূল আধাৰ। প্ৰতিটো কৰ্ম, সম্বন্ধ আৰু সম্পৰ্কত নম্ৰ হোৱাজনেই বিজয়ী ৰত্ন হয়। আৰু আজিৰ শ্লোগান, জ্ঞানৰ শক্তি ধাৰণ কৰি লোৱা, তেতিয়া বিঘিনিবোৰ প্ৰসাৰ কৰাৰ পৰিৱৰ্তে পৰাজিত হৈ যাব। পিতাই কৈছে যে জ্ঞানৰ শক্তি ধাৰণ কৰি লোৱা, তেতিয়া বিঘিনিবোৰ প্ৰসাৰ কৰাৰ পৰিৱৰ্তে পৰাজিত হৈ যাব। ওম শান্তি।